মৃত্যুৰ পিছত মোক পৃথিৱীৰ বুকুত শুৱাই দিলেই হ'ল। ৰীতা চৌধুৰী বাইদেউৰ এই বিশেষ বাক্যশাৰীক লৈ যি বিতৰ্কৰ সৃষ্টি কৰিছে, যি এই ভাৱধাৰাটোক আজি সনাতনী বিৰোধী বুলি কৈছে, মই তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকে আচলতে সনাতন ধৰ্মক ভালদৰে অধ্যয়ন কৰা নাই, পঢ়া নাই বা ইয়াৰ যি দৰ্শন আছে আজিলৈকে বুজিবলৈ চেষ্টাই কৰা নাই। এই মহান আৰু বিশাল ধৰ্মক ইমান সংকীৰ্ণ চকুৰে নাচাব, কাৰণ আমাৰ সনাতন ধৰ্ম কোনো আন ধৰ্মৰ দৰে কোনো বান্ধোনত থকা ধৰ্ম নহয়। সকলোকে সামৰি লোৱাৰ যিদৰে ইয়াৰ শক্তি আছে, ঠিক তেনেদৰে সময়ৰ সৈতে সলনি হোৱাৰো ইয়াৰ এক উল্লেখনীয় নিদৰ্শন আছে। এই ধৰ্ম এক মহাসাগৰ সদৃশ, য'ত মৃতদেহ দাহ কৰাৰ যিদৰে নিয়ম আছে, ঠিক তেনেদৰে মাটিত সমাধিস্থ কৰাৰো এই ধৰ্মৰ এক পুৰণি পৰম্পৰা। আমাৰ শিশু বা সন্ন্যাসীসকলৰ ভূ সমাধিৰ পৰা আৰম্ভ কৰি আমাৰ টাই আহোমৰ পবিত্ৰ মৈদাম প্ৰথালৈকে বা মিচিং, বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ মাটিৰ বুকুত শুৱাই দিয়াৰ নিয়মলৈকে এই সকলোবোৰক সনাতন ধৰ্মই যুগে যুগে আঁকোৱালি লৈ আহিছে। এয়া আমাৰ সংস্কৃতি, আমাৰ সভ্যতা আৰু আমাৰ পৰিচয়। আৰু আমাৰ ধৰ্মৰ এক সৌন্দৰ্য আছে যে ই এক প্লুৰেলিষ্টিক অৰ্থাৎ বহুত্ববাদী ইয়াৰ এক চৰিত্ৰ আছে। ইয়াত ঈশ্বৰ বিশ্বাস কৰা আস্তিকো যেনেদৰে আছে, ঠিক তেনেদৰে ঈশ্বৰক অস্বীকাৰ কৰা চাৰ্ভাক বা সংখ্যাৰ দৰে নাস্তিক ভাৱধাৰাও সিমানেই পূজনীয়। বেলেগ ধৰ্ম হ'লে হয়তো কাফিৰ বা পাপী বুলি খেদি দিলেহেঁতেন, কিন্তু সনাতন ধৰ্মই সকলোকে স্থান দিছে। আনকি সুকীয়াকৈ জন্ম লোৱা বৌদ্ধ ধৰ্মৰ মহাপ্ৰভু বুদ্ধকো এই ধৰ্মই বিষ্ণুৰ অৱতাৰ বুলি বুকুত সুমুৱাই লৈছে। পৃথিৱীত কেৱল এটাই ধৰ্ম আছে যি ইমান বিশাল, যিয়ে প্ৰকৃতি, কৰ্ম, ধৰ্ম আৰু মানৱতাক এনেদৰে স্থান দিয়ে। গতিকে নিজৰ সংকীৰ্ণ মানসিকতাৰে সনাতন ধৰ্মৰ এই বিশালতাক জুখিবলৈ নাযাব। প্ৰথমে সনাতনক বুজি লওক, অধ্যয়ন কৰক আৰু আমাৰ ধৰ্মগ্ৰন্থসমূহ পঢ়ি চাওক। তাৰ পিছতহে ইয়াৰ বিশালতাক উপলব্ধি কৰিব। ধন্যবাদ।